কি খবৰ মোৰ মৰমৰ ভাইটি ভন্টি সকল আশা কৰো তোমালোক সকলো ভালে আছা বুলি তোমালোকৰ স্কুল পঢ়া শুনা সব ধুনিয়াকে চলি আছে বুলি লগতে তোমালোকৰ ঘৰটো সকলোৰে ভাল বুলি মই কামনা কৰিছো আজি মই তোমালোক সকলোকে পুনৰ স্বাগতম জনালো আমাৰ অতি মৰম লগা ইউটিউব চেনেলটোলৈ যিটোৰ নাম হৈছে সায়েন্স আড্ডা আজি আমি তোমালোকৰ এটা যোনটো তোমালোকৰ মোশন চেপ্টাৰটো ক্লাস 9 ৰ তাৰ এটা খুব ইম্পৰ্টেন্ট টপিক পঢ়িম সেই টপিকটো হৈছে স্পীড মোৰ ইয়াৰ আগৰ যিটো মোৰ লেকচাৰ আছিল তাতে মই তোমালোকক কি বুজাইছিলো তাতে মই তোমালোকক বুজাইছিলো ইউনিফৰ্ম মোশন আৰু নন ইউনিফৰ্ম মোশন কি হয় ইউনিফৰ্ম মোশনৰ গ্ৰাফখন দেখাত কেনেকুৱা নন ইউনিফৰ্ম মোশনৰ গ্ৰাফখন দেখাত কেনেকুৱা আৰু হিয়তৰ মাজত ডিফাৰেন্স কি হেতু মই তোমালোকক বুজাইছিলো আজি আমি বুজিব লাগিব স্পীড তোমালোকৰ কাৰণে এটা দৰকাৰী টপিক হয় তোমালোকৰ এই চেপ্টাৰটো মোশন চেপ্টাৰটো এটা খুব দৰকাৰী টপিক হয় তোমালোকৰ স্পীড এতিয়া স্পীডৰ হয়তো তোমালোকৰ অলপমান আইডিয়া থাকিবও পাৰে তোমালোকে হয়তো সাগে অলপ সৰু থাকোতে অলপমান হয়তো পঢ়িছিলা স্পীডৰ বিষয়ে তথাপিও মই ইয়াতে লিখি দিছো স্পীডৰ তোমালোকৰ ডেফিনিশনটো কি হয় স্পীড তোমালোকৰ হৈছে distance traveled per unit time distance travel per unit time এটো হৈছে তোমালোকৰ কি স্পীডৰ ডেফিনিশন আৰু স্পীডৰ ফৰ্মুলাটো কি হয় তোমালোকৰ স্পীড তোমালোকৰ হৈছে distance divided by time তাৰ কি স্পীডে আমাক কি কয় স্পীডে আমাক কয় যে এটা বস্তু এটা তোমাৰ 1 ঘন্টা বা 1 সেকেন্ডত হি কিমান দূৰ গৈছে হেতুৱে হৈছে আমাৰ কি স্পীডে আমাক কি আইডিয়া দিয়ে স্পীডে আমাক এটো আইডিয়া দিয়ে যে এটা বস্তু এটা কিমান ফাস্ট গম পাইছা হে কিমান ফাস্ট আমি কেনেকে গম পাম যে হে বস্তুটো 1 সেকেন্ড বা 1 ঘন্টাত হি কিমান দূৰ গৈ পাইছে হেতুৱে আমাক আইডিয়া দিয়ে গম পাইছা এটা বস্তুটা কিমান ফাস্ট হয় হেতু আমি স্পীডেৰে আমি ক্যালকুলেট কৰো তোমালোকে সাগে দেখিছা তোমালোকৰ দেউতাৰ গাড়ী বা স্কুটাৰত জানা এটা স্পীডোমিটাৰ থাকে তোমালোকে দেউতাক গৈ খুধিবা দেউতা আমাক দেখাই দিয়াচোন স্পীডোমিটাৰটো হে বুলি কয় দেউতাক কবা এবোৰ বস্তু কি জানা প্ৰ্যাকটিক্যালি চালে তোমালোকৰ বেছি ভালকে মনত থাকিব স্পীডোমিটাৰ বুলি বস্তু থাকে তাতে তোমাৰ জানা গাড়ীৰ স্পীডটো এনেকে দেখাই থাকে 20 কিলোমিটাৰ পাৰ আৱাৰ 40 কিলোমিটাৰ পাৰ আৱাৰ 60 কিলোমিটাৰ এনেকে তোমাৰ স্পীডটো বাঢ়ি গৈ থাকে বা কেতিয়াবা কমি আহি থাকে হেনেকুৱা মুঠৰ ওপৰত কি স্পীডে আমাক আইডিয়া দিয়ে যে বস্তুটা কিমান ফাস্ট হয় হেতু আমি কেনেকে গম পাও যে হি 1 ঘন্টা সময়ত বা 1 সেকেন্ড সময়ত হি কিমান দূৰ গৈ পাইছে ধৰিব পাৰিছা ফৰ এক্সাম্পলটা মই তোমালোকক দি বুজাইছো তোমালোকে গম পোৱা যোনখন পৃথিৱীৰ আটাইতকে ফাস্টেষ্ট যোনখন বাইক হয় লৰাবোৰেটো শুনি খুব ভাল পাব দে লৰাবোৰৰটো ফেভাৰিট সাবজেক্ট এটো হয়নে বাইকটো খুব ভাল পাও তোমালোক সবে নহয় জানো মইও ভাল পাও পিছে হেতু এনেকুৱা নহয় যে অকল তোমালোকে ভাল পোৱা আচ্ছা যেনে তেনে আৰু পৃথিৱীৰ যোনখন সবচে ফাস্টেষ্ট বাইক হয় হে বাইকখনৰ নাম হৈছে কি জানা কাৱাসাকি নিনজা পৃথিৱীৰ সবচে ফাস্টেষ্ট বাইক হয় হে বাইকখনৰ ম্যাক্সিমাম স্পীড কিমান জানা ম্যাক্সিমাম স্পীড বুলি কয় হেতু হৈছে তোমালোকৰ 400 কিলোমিটাৰ পাৰ আৱাৰ তাৰ কি গম পাইছা যদি তোমালোকে হে বাইকখন ম্যাক্সিমাম স্পীডত চলোৱা ন 1 ঘন্টাত হি 400 কিলোমিটাৰ কভাৰ কৰিব পাৰে তাৰ কিমান জানা 400 কিলোমিটাৰ তোমালোকৰ গুৱাহাটীৰ পৰা শিৱসাগৰ কল্পনা কৰা গুৱাহাটীৰ পৰা শিৱসাগৰ সাধাৰণতে কি হয় জানা গুৱাহাটীৰ পৰা শিৱসাগৰ যদি তুমি যাব খুজিছা তুমি ট্ৰেইনত যাব লাগে ট্ৰেইনতে তোমাৰ গুৱাহাটীৰ পৰা শিৱসাগৰ গৈ পাওঁতে প্ৰায় 9 ঘন্টা লাগে 9 আৱাৰ্স কাৰণ কিয়
ট্ৰেইনখন ৰখি যায় বহুত জাগাই ৰখিব লাগে গম পাইছা না হেনেকুৱা যদি তুমি কতো নৰহাকে যদি সেই বাইকখন চলোৱা যদি ম্যাক্সিমাম স্পীডত 1 ঘণ্টাত তুমি গুৱাহাটীৰ পৰা শিৱসাগৰ গৈ পাবা পিছে এটো কিন্তু মই জাস্ট তোমালোকক বুজাবলৈ এক্সাম্পলটো দিছো দে মোৰ লৰাখিনিলৈ এটো ৰিকুৱেষ্ট হয় জীৱনত যদি কেতিয়াবা সেই বাইকখন কিনা ভুলটো যাতে তোমালোকে এই ম্যাক্সিমাম স্পীডত নচলাবা ভাই আমাৰ অসমৰ ৰাস্তাত তুমি এই স্পীডত চলালে হৈ গৈছে কাৰণ তোমালোকে দেখিছা আমাৰ ৰাস্তাত কিমান ট্ৰাফিক থাকে কিমান হেনেকুৱা থাকে সমস্যা থাকে ৰাস্তাত গাটা থাকে আমাৰ ইয়াতেটো ভুলটো তোমালোকে 400 কিলোমিটাৰ/আৱাৰত বাইক চলোৱাৰ ভুল নকৰিবা দে এটো মই তোমালোকৰ দাদাৰ নিচিনাকে তোমালোকক কৈছো এটো মনত ৰাখিবা এটো জাস্ট মই তোমালোকক মানে এটা আইডিয়াৰ কাৰণে দিছো যে স্পীড আসলতে হয় কি হেয়া আচ্ছা তোমালোকে বুজি পাইছা হেতু মানে স্পীডে আমাক কি দিয়ে আমাক এটো আইডিয়া দিয়ে বস্তুটা কিমান ফাস্ট হয় বাইকখনৰ ম্যাক্সিমাম স্পীড কিমান 400 কিলোমিটাৰ/আৱাৰ বা তাৰ মানে 1 ঘণ্টাত হি ইমান মানে গুৱাহাটীৰ পৰা শিৱসাগৰ গৈ পাব হেতু আমাক কি আইডিয়া দিছে যে বস্তুটো কিমান ফাস্ট হয় আৰু সেইদৰে স্পীড কেতিয়াবা বহুত কমো হয় যেনেকে তোমাৰ এখন গৰু গাড়ী এখন তুমি যদি চলোৱা তাৰ ম্যাক্সিমাম স্পীড কিমান হ'ব পাৰে ভাবাচোন তাৰ ম্যাক্সিমাম স্পীড তোমাৰ হ'ব হয়তো 10 কিলোমিটাৰ/আৱাৰ হা 10 কিলোমিটাৰ/আৱাৰত কি হ'ব জানা তুমি 1 ঘণ্টাত তুমি গুৱাহাটী চহৰখনে পাৰ কৰিব নোৱাৰিবা 1 ঘণ্টাত তুমি গুৱাহাটীৰ ভিতৰতে থাকিবা whereas কাৱাসাকি নিনজা যদি তোমালোকে ম্যাক্সিমাম স্পীডত চলাইছা 1 ঘণ্টাত গুৱাহাটীৰ পৰা শিৱসাগৰ গৈ পাবা হেতুৱে পিছে ওয়ান সেকেন্ড হেতু মই জাস্ট বুজাবলৈ কৈছো ফুলটো ট্ৰাই নকৰিবা দে একদম তোমালোকক কৈ দিছো মনত ৰাখিবা আচ্ছা আমি এতিয়া এখিনি আইডিয়া পালো যে স্পীড একচুয়ালি হয় কি হেতু আইডিয়া আমি পালো এতিয়া তোমালোকে কোৱাছোন স্পীড আমি কি বুজি পাইছো স্পীড এটা কি হয় মই তোমালোকক যেতিয়া মোৰ সেই ভিডিওটো গৈ চাবা ভেক্টৰ কোৱান্টিটি স্কেলাৰ কোৱান্টিটি মই বুজাইছিলো তাতে মই কি কৈছিলো সেই সকলো কোৱান্টিটি যাক আমি মেজাৰ কৰিব পাৰো যাক আমি জুখিব পাৰো হেতু কি কোৱা যায় ফিজিক্যাল কোৱান্টিটি হয়নে ফিজিক্যাল কোৱান্টিটি সো স্পীডো এটা ফিজিক্যাল কোৱান্টিটি হয়নে নহয় লগতে মই কি কৈছিলো সকলো ফিজিক্যাল কোৱান্টিটিৰ কি থাকে সকলো ফিজিক্যাল কোৱান্টিটিৰ এটা এসআই ইউনিট থাকে এটা ইউনিট এটা থাকিব লাগে যেনেকে কি যদি লেন্থ ডিসটেন্স তোমালোকে মেজাৰ কৰিছা ডিসটেন্স হয় ধৰা তোমাৰ কিবা কিলোমিটাৰত আহিব সময় যদি তোমালোকে মেজাৰ কৰিছা হেতু কিবা মানে ঘন্টা আৱাৰ্ছত আহিব ওজন যদি তোমালোকে মেজাৰ কৰিছা হেতু weight হেতু কেজিত আহিব হেনেকে স্পীডৰো কিবা নহয় কিবা এটা ইউনিট থাকিব স্পীডৰ ইউনিটটো কি হয় মানে তোমালোকে অলপ আইডিয়া মানে আইডিয়া আছে তোমালোকৰ মই কৈ আছো কি হ'ব ডিসটেন্স আৰু টাইমৰ পৰাইতো আমি স্পীড উলাইছো হয়নে নহয় মানি লোৱা ডিসটেন্স যদি মিটাৰত দিয়া আছে টাইম যদি সেকেন্ডত দিয়া আছে তেতিয়া হলে মানে তোমাৰ স্পীডৰ ইউনিট কি হ'ব জানা তেতিয়া হলে স্পীডৰ ইউনিট হ'ব মিটাৰ পাৰ সেকেন্ড গম পাইছা মিটাৰ পাৰ সেকেন্ড আৰু নহলে মানি লোৱা ডিসটেন্স যদি কিলোমিটাৰত দিয়া আছে টাইম যদি ঘন্টা আৱাৰ্ছত দিয়া আছে তেতিয়া হলে স্পীডৰ ইউনিট হ'ব কিলোমিটাৰ পাৰ আৱাৰ বুজি পাইছা ধৰিব পাৰিছা আচ্ছা এতিয়া মই তোমালোকক এটা খুব ইম্পৰ্টেন্ট কথা এটা মই তোমালোকক ক'ব গৈ আছো বহুতবাৰ কি হয় জানা তোমালোকৰ এক্সামত যেতিয়া নিউমেৰিকেল অংকবোৰ যে আহে তাতে কি হয় গম পাইছা স্পীডটো কিলোমিটাৰ পাৰ আৱাৰত দিয়া থাকে হেতু কি হয় জানা মিটাৰ পাৰ সেকেন্ডত মানে তোমালোকে নিব লাগে কনভাৰ্ট কৰিব লাগে বহুত ষ্টুডেন্টে এটো নাজানে আৰু কনফিউজন হৈ যায় মই আজি তোমালোকক এটা এনেকুৱা ফৰ্মুলা দিম ন হেতু যদি মনত ৰাখা ন তোমালোকৰ কেতিয়াও প্ৰবলেম নহয় এই কনভাৰ্জনটো কৰিবলৈ মানে কি মই কৈ আছো কিলোমিটাৰ পাৰ আৱাৰত যদি দিয়া আছে তাৰ পৰা তোমালোকে মিটাৰ পাৰ সেকেন্ডত যদি নিব লাগে তেতিয়া তোমালোকে কি কৰিব লাগিব জানা কিলোমিটাৰ পাৰ আৱাৰক কিহেৰে মাল্টিপ্লাই কৰিব লাগিব জানা তোমালোকে 5/18 এৰে মাল্টিপ্লাই কৰিব লাগিব 5/18 একদম মনত ৰাখিবা এটা এটা খুব দৰকাৰী আছে 5/18 এৰে মাল্টিপ্লাই কৰিব লাগিব কেনেকে মই দেখাই আছো এফালে চোৱা তোমালোকে মানি লোৱা তোমালোকক দিয়া আছে স্পীড 36 কিলোমিটাৰ পাৰ আৱাৰ 36 কিলোমিটাৰ পাৰ আৱাৰ দিয়া আছে
তোমালোকক কি কৈছে a কিলোমিটাৰ 36 কিলোমিটাৰ পাৰ আৱাৰক তোমালোকে মিটাৰ পাৰ সেকেন্ডলৈকে নিব লাগিব তেতিয়া কি তোমালোকৰ একদম ইজি এই 36ক তোমালোকে 5/18 এৰে মাল্টিপ্লাই কৰিব লাগিব তাৰছত 18 এৰে এফালে এটো ক্যান্সেল হৈ যাব আনসাৰ তোমালোকৰ কি হ'ব আনসাৰ হ'ব 10 মিটাৰ পাৰ সেকেন্ড বুজি পাইছা ধৰিব পাৰিছা সিমিলাৰলি মানি লোৱা তোমালোকক 54 দিয়া আছে 54 কিলোমিটাৰ পাৰ আৱাৰ এটো তোমালোকক নিব দিছে মিটাৰ পাৰ সেকেন্ডত 54 কিলোমিটাৰ পাৰ আৱাৰক আকৌ একদম সিম্পল হয় 54ক মাল্টিপ্লাই কৰিবা 5/18 এৰে তোমালোকৰ কি 18 এৰে এটো ক্যান্সেল হৈ যাব আনসাৰ হ'ব 5 3 যা 15 মিটাৰ পাৰ সেকেন্ড দেখিছা 15 মিটাৰ পাৰ সেকেন্ড মই আশা কৰিছো তোমালোকৰ ক্লিয়াৰ হৈছে যদি তোমালোকৰ অলপমান মানে এখিনি বস্তুখিনি অলপমান যদি হেয়া কনফিউজন হৈছে মই এটো এটা বক্স এটা বনাই দিছো দে মই এটো বক্স এটা বনাই দিছো যত মানে মই তোমালোকক মানে কনভাৰজন কেনেকে কৰে হেতু দেখাইছো ধৰিব পাৰিছা মুঠৰ ওপৰত কিলোমিটাৰ পাৰ আৱাৰত যদি স্পিড দিয়া আছে তাৰ পৰা মিটাৰ পাৰ সেকেন্ডত যদি নিব লাগে তোমালোকে কি কৰিব লাগিব হে যোনটো কিলোমিটাৰ পাৰ আৱাৰত যেটো স্পিড দিয়া আছে তাক 5/18 এৰে মাল্টিপ্লাই কৰিব লাগিব মই ইয়াতে এটো দেখাই দিছো প্লিজ তোমালোকে এখিনি নোট ডাউন কৰি লোৱা খুব ইম্পৰ্টেন্ট হয় বিশেষকৈ এই কনভাৰজনৰ ফৰ্মুলাটো তোমালোকৰ কাৰণে বিৰাটে ইম্পৰ্টেন্ট হয় লাগিয়ে থাকিব প্লিজ এখিনি নোট ডাউন কৰি লোৱা লাগিলে মোৰ ভিডিওটো পজ কৰি এই গুটেখিনি নোট ডাউন কৰি লোৱা এই গুটেখিনি নোট ডাউন কৰা ঠিক আছে মোৰ ভাইটি ভন্টিহত মই আশা কৰিছো তোমালোকে এখিনি নোট ডাউন কৰিছা বুলি এতিয়া আমি কি কৰিব লাগিব এতিয়া আমি আৰু এটা বস্তু বুজিব লাগিব ইয়েস আৰু এটা ইম্পৰ্টেন্ট বস্তু মই তোমালোকক ভেক্টৰ কোয়ান্টিটি স্কেলাৰ কোয়ান্টিটি যেতিয়া বুজাইছিলো সেই ভিডিওটোত গৈ প্লে তোমালোকে চাবা তোমালোকে ক'ব পাৰিবানে স্পিড বস্তুটো যে স্পিড ভেক্টৰ কোয়ান্টিটি নে স্কেলাৰ কোয়ান্টিটি তোমালোকে ক'ব পাৰিবা মই কৈ আছো যদি তোমালোকৰ যদি মানে ডাউট হৈছে স্পিড কি হয় স্পিড হৈছে তোমালোকৰ স্কেলাৰ কোয়ান্টিটি স্পিড হৈছে স্কেলাৰ কোয়ান্টিটি কিয় স্কেলাৰ কোয়ান্টিটি মই কৈ আছো তোমালোকে সোৱা স্পিড যদি আমি উলাব খুজিছো স্পিড আমি কোৰ পৰা উলাব লাগিব ডিসটেন্স আৰু টাইমৰ পৰা স্পিড মানে হৈছে ডিসটেন্স ডিভাইডেড বাই টাইম হয় নে নহয় ধৰিব পাৰিছা হেয়া ডিসটেন্স বাই টাইম ডিসটেন্সও তোমালোকৰ এটা কি হয় স্কেলাৰ কোয়ান্টিটি টাইমও তোমালোকৰ কি হয় স্কেলাৰ কোয়ান্টিটি সেই কাৰণে যেহেতু ডিসটেন্সও স্কেলাৰ টাইমও স্কেলাৰ স্পিড টু তেতিয়া ভেক্টৰ হ'ব নোৱাৰে হয় নে নহয় কথাটো মানে হেনেকুৱা ধৰিব পাৰিছা মুঠৰ ওপৰত তোমালোকে এই বুলি ক'ব পাৰা স্পিড মানে কি ডিসটেন্স আৰু টাইম মানে স্পিডৰ মাক বাপেক হয় গম পাইছা মাক বাপেকৰ পৰা বাচ্চা জন্ম হয় ন সেই হেনেকুৱা কেছটো মাক বাপেক যদি দুইটাই তোমালোকৰ মানে কি দুইজনে যদি মানি লোৱা তোমাৰ ইন্ডিয়ান হয় পুটেক তেতিয়া আমেৰিকান হ'ব পাৰে নেকি নোৱাৰে ন হেতু হৈছে কথা ধৰিব পাৰিছা হেয়া হেকাৰণে স্পিড হৈছে তোমালোকৰ স্কেলাৰ কোয়ান্টিটি ঠিক আছে আশা কৰিছো তোমালোকৰ ক্লিয়াৰ হৈছে বুলি এখিনি তোমালোকে নোট কৰি লোৱা মই হেতু তোমালোকক ৰিকুৱেষ্ট কৰো এই বস্তুখিনি এটু মনত ৰাখিবা স্পিড যে স্কেলাৰ কোয়ান্টিটি হেতু তোমালোকে মনত ৰাখিব লাগিব আচ্ছা এতিয়া কিন্তু আমি এটা নতুন এটা অলপ নতুন নহয় এটা বেলেগ কনসেপ্ট এটা আমি পঢ়িব লাগিব সেই কনসেপ্টটো হৈছে কি হেতু হৈছে তোমালোকৰ এভাৰেজ স্পিড কি আমি এটা পঢ়িব লাগিব এখিনি তোমালোকে নোট কৰিছা বুলি মই আশা কৰিছো মই এতিয়া এখিনি অলপ মুছি পেলাই এতিয়া এভাৰেজ স্পিড কি তোমালোকক হেতু মই পঢ়াম এভাৰেজ স্পিড অলপ তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট বস্তু হয় অলপ টপিকটো ইম্পৰ্টেন্ট তোমালোকৰ কাৰণে এতিয়া এভাৰেজ স্পিড
এতিয়া এভাৰেজ স্পীড মানে কি মই যদি তোমালোকক মানে কম তোমালোকে ইমেজিন কৰা তোমালোক ফুৰিব গৈছা হা তুমি মানে যোনে মোৰ ভিডিওটো চাই আছা তুমি মা দেউতা লগত যদি তোমালোকৰ কোনোবা ভাইটি ভন্টি আছে তোমালোক ফুৰিব গৈছা ধৰা গুৱাহাটীৰ পৰা কাজিৰঙা তোমালোক ফুৰিব গৈছা হা দেউতাই গাড়ী চলাই আছে দেউতাই মানে ড্ৰাইভ কৰি আছে মোক তোমালোকে কোৱা গোটেই জাৰ্নি কি দেউতাই এটা স্পীডেৰে গাড়ী চলাব নেকি ভাবিছো এটা স্পীডেৰে গাড়ী চলাব নেকি নচলাই দেউতাৰ কি হ'ব স্পীড টাইম টু টাইম বদলি থাকিব ধৰিব পাৰিছা কেলে তোমালোকে ভাবিছোৱা প্ৰথম তোমালোক গুৱাহাটীৰ পৰা যেতিয়া ষ্টাৰ্ট কৰিবা হা গুৱাহাটীতটো তোমালোক মানে সিটিৰ ভিতৰত যেতিয়া আছা তাতেটো তোমালোকে বেছি স্পীড দিব নোৱাৰা হয়নে নহয় এক্সিডেন্ট হৈ যাব আৰে ভাই ট্ৰাফিক আছে বহুত গাড়ী মটৰ আছে তেতিয়া হয়তো তোমালোকৰ দেউতাই কম স্পীডত গাড়ী চলাব মানি লোৱা 20 কিলোমিটাৰ/আৱাৰ 20 কিলোমিটাৰ/আৱাৰত দেউতাই গাড়ী চলাইছে তাৰ পিছত অলপ গুৱাহাটীৰ বাহিৰত যেতিয়া উলাই গলা ধুনিয়া খোলা ৰাস্তা হাইৱে আছিল একদম দেউতাই গাড়ী উৰাই দিলে এতিয়া দেউতাই পুৰা ধৰা তোমাৰ 20 কিলোমিটাৰ/আৱাৰত চলাই আছিল ন এতিয়া দেউতাই গাড়ী চলাইছে কিমান 80 কিলোমিটাৰ/আৱাৰত এতিয়া দেউতাই গাড়ী চলাইছে মুকলি ৰাস্তাত তোমাৰ ট্ৰাফিক নাই একো নাই পুৰা উৰাই দিছে গাড়ী দেউতাই ধৰিব পাৰিছা অলপ পিছত কিন্তু কি হ'ল টোল গেট আহি গ'ল টোল গেট তোমালোকে দেখিছা চাগে হা আজিকালি জাগাই টোল গেট থাকে তাতে এটা কি হয় জানা পইচা দিব লাগে টোল ট্যাক্স বুলি কয় টোল ট্যাক্স হা তোমালোকৰ দেউতাক এই কথাটো সুধিবা তোমালোকৰ দেউতাহতে ক'ব পাৰিব মুঠৰ ওপৰত কি হয় টোল গেট যেতিয়া আহে সব গাড়ীবোৰ ৰখি যায় ৰখি পেলে সব গাড়ী এটা টোল ট্যাক্স দিব লাগে ধৰিব পাৰিছা ইয়াতে কি হ'ল ইয়াতে আকৌ দেউতাই গাড়ীখন ৰখাব লাগিব গাড়ীখন স্লো কৰিব লাগিব এতিয়া তোমাৰ কি স্পীড কমি গ'ল অলপ দেৰি আগত যেতিয়া মুকলি ৰাস্তা পালে কি আছিল তেতিয়া 80 কিলোমিটাৰত চলাইছিলে এতিয়া টোল গেট আহিছে স্পীডটো লগালক দেউতাই কমাই দিব লাগিব ধৰিব পাৰিছা হেনেকুৱা তাৰ পিছত টোল গেটৰ দেউতাই তোমাৰ পইচাটো দি তোমালোক আকৌ আগুৱাই গলা আকৌ মুকলি ৰাস্তা পালা আকৌ দেউতাই বহুত স্পীডত গাড়ী চলালে কিন্তু অলপ পিছত আকৌ ৰখিবলগীয়া হ'ল কাৰণ কিয় তোমালোকৰ ধৰা ভুক লাগিছে তোমালোকে কৈছা দেউতা ভুক লাগিছে একবাৰ খাও দিয়া দেউতাই গাড়ী ৰখালে গাড়ী ৰখাই পেলে ধুনিয়া ধাবাবোৰ যে থাকে তোমালোকৰ ধাবাত গৈ তোমালোকে খালা মুঠৰ ওপৰত কি দেখিছা গুটে জাৰ্নিটোত দেউতাৰ স্পীড বদলিছে কেতিয়াবা বেছি হৈছে কেতিয়াবা কম হৈছে সেইকাৰণে কি হয় যেতিয়া আমি এটা গুটে জাৰ্নি এটা স্পীড এটা আমি ধৰা কনসিডাৰ কৰো তেতিয়া আমি কি জানা এভাৰেজ স্পীডটোহে আমি তেতিয়া ল'ব লাগিব বুজি পাইছা এভাৰেজ স্পীডৰ ফৰ্মুলাটো কি হয় এভাৰেজ স্পীড ইজ ইকুৱেল টু তোমালোকৰ টোটেল ডিসটেন্স divided by total distance divided by total time এটো হৈছে তোমালোকৰ কি এভাৰেজ স্পীডৰ ফৰ্মুলা সিম্পল এটা আমি এক্সাম্পল এটা দিছাও হা এটো এটা সিম্পল এক্সাম্পলৰে আমি বুজিছো হা এটো হৈছে পইণ্ট এ এটো হৈছে পইণ্ট ডি হা ইয়াৰ পৰা পইণ্ট এৰ পৰা লৰা এটাই নিজৰ জাৰ্নি আৰম্ভ কৰিছে হা এৰ পৰা হি ইয়াতে বি লৈ আহিলে এৰ পৰা বি লৈ এখিনি মানি লোৱা তোমাৰ কিমান জানা 10 মিটাৰ এৰ পৰা বি লৈকে হা এই 10 মিটাৰ প্ৰথম আহোতে এৰ পৰা বি লৈ তাক মানি লোৱা তাক 3 সেকেন্ড লাগিছে 3 সেকেন্ডস তাক লাগিছে ধৰিব পাৰিছা বিৰ পৰা হি আহিলে সি লৈ বিৰ পৰা ইয়াতে হি সি লৈ আহিলে এয়াও ধৰা 10 মিটাৰ হয় বিৰ পৰা সি লৈকেও 10 মিটাৰ ইয়াতে তাৰ লাগিলে ধৰা 2 সেকেন্ড লাগিলে ফাইনালি সিৰ পৰা ডি লৈকে এয়াও তোমাৰ 10 মিটাৰ হা সিৰ পৰা ডি লৈকে আহোতে তাক লাগিলে 5 সেকেন্ড তাক লাগিলে এতিয়া মই যদি সুধু what is the average speed of the journey এই গুটে জাৰ্নিটোৰ এভাৰেজ স্পীড কিমান হয় এই ফৰ্মুলাটো তোমালোকে পেলাই দিয়া এই যোনটো টোটেল ডিসটেন্স কিমান হ'ব টোটেল ডিসটেন্স হ'ব 10 প্লাস 10 কাৰণ গুটে এৰ পৰা ডি লৈকে আহিছে তো টোটেল ডিসটেন্স মই ললো ডিভাইডেড বাই টোটেল টাইম কিমান হ'ব 3 + 2 + 5 হয়নে নহয়
ওপৰত তোমালোকৰ আহি গ'ল 30 তলত আহি গ'ল তোমালোকৰ 10 কেনসেল কৰি দিয়া 3 মিটাৰ পাৰ সেকেন্ড এটু কি হয় এটু হৈছে তোমালোকৰ এভাৰেজ স্পীড অফ দা জাৰ্নি গুটে জাৰ্নিটোৰ এভাৰেজ স্পীড হৈছে 3 মিটাৰ পাৰ সেকেন্ড দেখিছা মই বিচাৰো তোমালোকে এখিনি নোট কৰা ইয়াৰ পিছত মই তোমালোকক এটা নিউমেৰিকেল এটা কৰি দেখাম হা এভাৰেজ স্পীডৰ নিউমেৰিকেল এটা তোমালোকৰ এটা বস্তুটো আৰু বেছি ক্লিয়াৰ হৈ যাব কিন্তু তাৰ আগত প্লিজ তোমালোকে এখিনি সুন্দৰকে তোমালোকে নোট ডাউন কৰি লোৱা এখিনি তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় ঠিক আছে মোৰ ভাইটি ভন্টিহত মই আশা কৰিছো তোমালোকে নোট কৰি লৈছা বুলি কৰা নাই যদি একো প্ৰবলেম নাই একো ইস্যু নাই অলপ মানে ভিডিওটোত পিছত যোৱা পিছত গৈ পেলে বস্তুটো পজ কৰা পজ কৰি এখিনি তোমালোকে নোট কৰি লোৱা এতিয়া আমি সেই নিউমেৰিকেলটো মই তোমালোকক দেখাম হা সেই নিউমেৰিকেলটো কেনেকুৱাকে কৰিব লাগিব এই চেপ্টাৰটো মানে তোমালোকৰ যেটো মানে মোশন চেপ্টাৰটো ন ইয়াৰ পৰা মানে তোমালোকে ম্যাক্সিমাম কোৱেশ্চন এক্সামত যি আহিব ন তোমালোকে নিউমেৰিকেলে মানে এক্সপেক্ট কৰিব পাৰা নিউমেৰিকেলে বেছি ভাগ আহিব বেসিকে মানে কি এই চেপ্টাৰটো মোস্টলি কি হয় এটা নিউমেৰিকেল বেসড চেপ্টাৰ হয় ইয়াতে যেটো তোমালোকৰ বুকতে আছে এই নিউমেৰিকেলটো মই তথাপিও তোমালোকক দেখাই দিছো কি কৈছে ইয়াতে তোমালোকে ভালকে চাবা দে an object travels 16 meter an object travels 16 meter in 4 seconds 16 meter in 4 seconds and then another 16 meter in 2 seconds an object travels 16 meter in 4 seconds and then another 16 meter in 2 seconds question tomar ki hoy what is the average speed average speed tomar ki hoy what is the average speed of the object what is the average speed of the object dekhisane tumaluke dekhisane sobe etu tumalukor mane question tumalukor bukote ase etu hoise average speedor mane eta numerical hoy ধৰিব পাৰিছা an object travels 16 meter in 4 seconds এখিনি tumaluke underline কৰা দৰকাৰী কথাখিনি কিমান 16 মিটাৰ দিয়া আছে হেতু কিমান 4 সেকেন্ডছত গৈছে তাছ another 16 মিটাৰ দিয়া আছে in 2 seconds দিয়া আছে what is the average speed একদম সহজ হয় একু ইয়াতে মানে ইস্যু নাই সবসে প্ৰথম তোমালোকে এভাৰেজ স্পীডৰ ফৰ্মুলাটো মনত পেলোৱা এভাৰেজ স্পীডৰ ফৰ্মুলাটো কি আছিল টোটাল ডিসটেন্স ডিভাইডেড বাই টোটাল টাইম আছিল নে নাই total distance divided by total time আছিল নে নাই ইয়াৰ ফৰ্মুলা এভাৰেজ স্পীডৰ ইয়াতে কি কৈছে প্ৰথম 16 মিটাৰত 4 সেকেন্ড লাগিছে নেক্সট 16 মিটাৰত 2 সেকেন্ড লাগিছে এভাৰেজ স্পীড কি একদম সহজ টোটাল ডিসটেন্স ইয়াতে কিমান হ'ব টোটাল ডিসটেন্স 16 প্লাস 16 হ'বনে নহ'ব হয়নে নহয় 16 প্লাস 16 এটো টোটাল ডিসটেন্স তোমালোকৰ হ'বই নহ'ব সো ইয়াতে কৈছে an object travels 16 meter in 4 seconds প্ৰথম 16 মিটাৰ মানে এনেকুৱা প্ৰথম 16 মিটাৰ যাওঁতে তাক 4 সেকেন্ড লাগিছে তাৰ পিছত নেক্সট 16 মিটাৰ যাবলৈ নেক্সট 16 মিটাৰত তাক 2 সেকেন্ড লাগিছে ধৰিব পাৰিছা সেই বুলি কৈছে সো আমি টোটাল ডিসটেন্স বাই টোটাল টাইমত আমি পেলাই দিছো টোটাল ডিসটেন্স 16 প্লাস 16 টোটাল টাইম কিমান হ'ব তোমালোকৰ 4 প্লাস 2 ধৰিব পাৰিছা এতিয়া ক্যালকুলেশনটো কৰা তোমালোকে ক্যালকুলেশনটো কিমান হ'ব ওপৰত হ'ব 32 তলত হ'ব 6 এটো তোমালোকৰ নিউমেৰিকেলত আহিব আনসাৰ মানে সৰি আই মিন ডেসিমেলত তোমালোকৰ আহিব ডেসিমেলত ইয়াৰ আনসাৰটো তোমালোকে পাবা এৰাউন্ড
5.33 মিটাৰ পাৰ ছেকেণ্ড 5.33 মিটাৰ পাৰ ছেকেণ্ড ধৰিব পাৰিছা বুজি পাইছানে তোমালোকে নোট ডাউন কৰি লোৱা হয়তো তোমালোকৰ বুকত এটো থাকিব পাৰে নাথাকিব পাৰে পুৰণা কিতাপত এটো আছিলে নতুন কিতাপত মই গম নাপাও তথাপিও তোমালোকে বুজি পাবলৈ এটো সাফিচিয়েন্ট হয় প্লিজ তোমালোকে এইটো নোট কৰা লগতে মই কেনেকে কৰিলো এই গুটে বস্তুটো তোমালোকে চোৱা এটো হৈছে তাৰ ফাইনেল আনসাৰ এটো হৈছে তাৰ ফাইনেল আনসাৰ ধৰিব পাৰিছা বুজি পাইছানে মোৰ মৰমৰ ভাইটি ভন্টিহত এইটোৱে হৈছে এভাৰেজ স্পীড মানে বেলেগ একো নহয় বাস মনত ৰাখিবা টোটাল ডিসটেন্স ডিভাইডেড বাই টোটাল টাইম তানে মানি লোৱা প্ৰথম যদি 16 সেকেন্ডত 4 সেকেন্ড গৈছে নেক্সট 16 সেকেন্ডত 2 সেকেন্ড গৈছে যদি আৰু এফালে আৰু যদি থাকিলে হয় আৰু 16 মিটাৰ যদি থাকিলে হয় আৰু মানি লোৱা হেতু ধৰা আৰু কিবা 4 সেকেন্ডত যদি গলে হয় তেতিয়া কি সেই 16 টো ইয়াতে আমি এড কৰি দিলো হয় তলত সেই 4 টো আমি এড কৰি দিলো হয় ধৰিব পাৰিছা হেতুৱে হৈছে কথা একো ইমান ডিফিকাল্ট নহয় একো ইমান কমপ্লিকেটেড নহয় আসলতে কি মই এটো বহুত ভালকে জানো বহুত বছৰৰ পৰা মই লৰাছলি পঢ়াই আহি আছো ষ্টুডেন্টৰ ভিতৰত ন ফিজিক্সৰ এটা ভয় সোমাই গৈছে গম পাইছা মই এটো হেতু ফিজিক্স ফোবিয়া বুলি কওঁ গম পাইছা ফিজিক্স ফোবিয়া মানে ফিজিক্সৰ প্ৰতি ভয় সোমাই গৈছে লৰাছলিৰ আসলতে একো নহয় যদি তোমালোকে ভালকে বুজি পোৱা ন ফিজিক্সতকে সহজ সাবজেক্টে নাই তেতিয়া হলে ধৰিব পাৰিছা এয়া এটো তোমালোকে নোট কৰা এই নিউমেৰিকেলটো নোট কৰা যাতে তোমালোকে মনত যাতে থাকি যায় যে এনেকুৱা নিউমেৰিকেল আহিলে আমি কেনেকে হেতু আনসাৰটো উলাব লাগিব এটো তোমালোকে নোট কৰা ঠিক আছে মোৰ মৰমৰ ভাইটি ভন্টিহত আজি এই ক্লাছটো মই ইয়াতে সামৰণি মাৰিলো আজি মই তোমালোকক কি পঢ়ালো স্পীড পঢ়ালো আৰু এভাৰেজ স্পীড কি হেতু মই পঢ়ালো স্পীড স্কেলাৰ কোৱান্টিটি হয় মই তোমালোকক হেতু কলো লগতে স্পীডৰ কনভাৰ্জন কেনেকে কৰে মিটাৰ পাৰ সেকেন্ড মানে ধৰা কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ সেকেন্ডলৈকে কেনেকে নিয়ে নেক্সট ক্লাছ আমাৰ যেটো হ'ব তাতে মই তোমালোকক এটা আৰু নতুন কনসেপ্ট পঢ়াম সেই কনসেপ্টটো হৈছে তোমালোকৰ ভেলোচিটি মই তোমালোকক বুজাম লগতে এভাৰেজ ভেলোচিটি কি মই বুজাম তাৰ নেক্সট ক্লাছত এক্সিলাৰেশন হেনেকে মুঠৰ ওপৰত এই গুটে যোনটো মোশন চ্যাপ্টাৰটো ন মই এৰাউন্ড 10 to 15 10টাৰ পৰা 15টা ভিডিওজত মই শেষ কৰি দিম প্ৰতিটো টপিকৰ কাৰণে এটা সেপাৰেট ভিডিও লগতে সব নিউমেৰিকেলছো মই ইয়াতে তোমালোকক কৰাই দিম ঠিক আছে মোৰ মৰমৰ ভাইটি ভন্টিহত তেতিয়ালৈকে মোৰ ফালৰ পৰা সবকে অল দ্য বেষ্ট